Hey guys, গুৱাহাটীৰ পৰা ৰিকুৱাৰমেণ্টৰ কাৰণে নটিফিকেশ্যন আহিছে। যদি আপুনি গুৱাহাটীত আপোনাৰ নিজৰ কেৰিয়াৰটো ষ্টাৰ্ট কৰিব বুলি আপুনি জব বিচাৰি আছে, তেনে এইটো ভিডিঅ' আপোনাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হ'ব গৈ আছে। মই এতিয়া আলোচনা কৰিম চায়েন্স চিটি গুৱাহাটীৰ পৰা নটিফিকেশ্যন আহিছে আৰু এইটো ৰিকুৱাৰমেণ্টত আপুনি এপ্লাই কৰোঁতে কোনো ধৰণৰ এপ্লিকেশ্যন ফি পে'মেণ্ট কৰিব নালাগে। আপুনি জাষ্ট ৱৰ্কিং ইণ্টাৰভিউ ফেচ কৰিব লাগিব আৰু ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব। ইয়াৰ ওপৰত বেছ কৰি কিনে আপোনাৰ চিলেকশ্যন প্ৰচেছখিনি কমপ্লিট কৰা হ'ব। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এইটো ভিডিঅ'ত আপুনি চেক কৰিব পাৰিব ৰিকুৱাৰমেণ্ট অভাৰভিউখিনি, লগতে ভেকেঞ্চি ডিটেইলছ আৰু ভেকেঞ্চিখিনিত এপ্লাই কৰোঁতে কি এলিজিবিলিটি ক্ৰাইটেৰিয়া আপুনি ফ'ল' কৰিব লাগিব, কেতিয়া আপোনাৰ ইণ্টাৰভিউ হ'ব আৰু ক'ত আপুনি ইণ্টাৰভিউ ফেচ কৰিব লাগিব, তাৰে কমপ্লিট ডিটেইলছ মই আপোনাক এইটো ভিডিঅ'ত প্ৰভাইড কৰিম। যদি এইটো ৰিকুৱাৰমেণ্ট ৰিগাৰ্ডিং কোনো ধৰণৰ কুৱেশ্যন থাকে, আপুনি ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি দিব। উইদিন 48 আৱাৰ্ছৰ ভিতৰত আপুনি জব এলাৰ্ট এছকে টিমৰ পৰা ৰেছপন্স পাব। যদি আপুনি ইণ্টাৰেষ্টেড, তেনে আহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া চাই লওক যিটো ৰিকুৱাৰমেণ্ট আহিছে, ৰিকুৱাৰমেণ্ট অভাৰভিউখিনি। হায়াৰিং যিটো অৰ্গেনাইজেশ্যন দি আছে, চায়েন্স চিটি গুৱাহাটী আছামৰ পৰা আহিছে নটিফিকেশ্যনটো, আৰু জব যিটো টাইপ দি আছে এইটো টেম্পৰাৰী এণ্ড কণ্ট্ৰেক্ট বেচিছ হ'ব। আৰু টোটেল ভেকেঞ্চিজ দি আছে, আপুনি 2 ভেকেঞ্চিজ মানে 2 পোষ্টত এপ্লাই কৰিব পাৰিব। পিৰিয়ড অফ এংগেজমেণ্ট দি আছে আপোনাৰ 11 মান্থৰ কাৰণে হ'ব। আপোনাৰ যিটো পাৰফৰ্মেঞ্চ থাকিব ইয়াৰ ওপৰত বেছ কৰি কিনে আপোনাৰ যিটো কণ্ট্ৰেক্ট হয় এইটো এক্সটেণ্ড কৰা হ'ব। চিলেকশ্যন যিটো মোড হয়, আপুনি কোনো ধৰণৰ ৰিটেন এক্সামিনেশ্যন এটেম্প কৰিব নালাগে। ৱৰ্কিং ইণ্টাৰভিউ আপুনি ফেচ কৰিব এণ্ড আপুনি ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰাব লাগিব। এই দুটা প্ৰচেছত আপোনাৰ চিলেকশ্যনখিনি কমপ্লিট কৰা হ'ব। জব লোকেশ্যনটো আপোনাৰ গুৱাহাটীত হ'ব। এতিয়া চাই লওক ভেকেঞ্চি ডিটেইলছ আৰু মান্থলি আপুনি চেলাৰী কিমান ৰিচিভ কৰিব। যদি আপুনি প্ৰজেক্ট চাইণ্টিষ্ট পোষ্টত এপ্লাই কৰি আছে, তেন্তে তাতে 1 পোষ্ট আছে, আপুনি এপ্লাই কৰিব পাৰিব। চেলাৰী আপুনি 37,000 পাৰ মান্থ আপুনি ৰিচিভ কৰিব, যিটো আপোনাৰ চেলাৰীটো ফিক্স হ'ব। যদি আপুনি প্ৰজেক্ট এছিষ্টেণ্ট, য'ত আপোনাৰ একাউণ্টেণ্ট পোষ্ট আছে, যদিও 1 পোষ্টত আপুনি এপ্লাই কৰিব পাৰিব। চেলাৰী আপুনি 26,800 ৰিচিভ কৰিব আৰু পাৰ মান্থ এইটো আপোনাৰ ফিক্স চেলাৰী হ'ব। এতিয়া চাই লওক ভেকেঞ্চিখিনিত এপ্লাই কৰোঁতে কি এলিজিবিলিটি ক্ৰাইটেৰিয়া আপুনি ফ'ল' কৰিব লাগিব। যদি আপুনি প্ৰজেক্ট চাইণ্টিষ্ট পোষ্টত এপ্লাই কৰি আছে, এডুকেশ্যনেল কোৱালিফিকেশ্যনটো বিচাৰিছে, আপুনি ফাৰ্ষ্ট ক্লাছত MSc ডিগ্ৰী কমপ্লিট কৰিব লাগিব। যদি আপুনি এনভাইৰনমেণ্টেল চায়েন্স, ইক'লজি, বটানী বা জিঅ'লজি অৰ দি আছে লাইফ চায়েন্সত আপুনি ডিগ্ৰীটো কমপ্লিট কৰিছে, দেন আপুনি এপ্লাই কৰিব পাৰিব। প্ৰেফাৰেঞ্চটো আপুনি বেছিকৈ পাব যদি আপোনাৰ এটলিষ্ট 1 year এক্সপিৰিয়েঞ্চ আছে তেনেকুৱা, দেন আপুনি এইটো পোষ্টত প্ৰেফাৰেঞ্চ বেছি পাব। নেক্সট চাই ল'ব আপোনাৰ পোষ্ট দি আছে প্ৰজেক্ট এছিষ্টেণ্ট একাউণ্টেণ্টৰ কাৰণে, য'ত আপোনাৰ এডুকেশ্যনেল কোৱালিফিকেশ্যনটো বিচাৰিছে। যদি আপুনি ফাৰ্ষ্ট ক্লাছ BCom ডিগ্ৰী কমপ্লিট কৰিছে, উইথ আপোনাৰ স্পেচিয়েলাইজেশ্যন থাকিব লাগিব একাউণ্টেঞ্চিত। লগতে ৰিকুৱায়াৰ্ড স্কিল বিচাৰিছে। যদি আপোনাৰ গুড প্ৰেক্টিকেল যিটো নলেজ হয় টেলি প্ৰাইমত, লগতে ইনকাম টেক্স ফাইলিং এণ্ড আপোনাৰ GSTৰ স্কিল থাকিব লাগিব। প্ৰেফাৰেঞ্চটো বেছিকৈ পাব, এটলিষ্ট যদি আপোনাৰ 1 year এক্সপিৰিয়েঞ্চ আছে একাউণ্টিং ৰিগাৰ্ডিং, তেতিয়াহ'লে আপুনি এইটো পোষ্টত প্ৰেফাৰেঞ্চ বেছিকৈ পাব। এজ লিমিটটো বিচাৰিব আৰু এজটো আপুনি কেলকুলেশ্যন কৰিব 1 April 2026 ডেট হিচাপত। মিনিমাম এজ দি আছে, যদি আপোনাৰ 18 years কমপ্লিট হৈছে আপুনি এপ্লাই কৰিব পাৰিব, আৰু মেক্সিমাম আপুনি 38 years লৈ কিনে এপ্লাই কৰিব পাৰিব। আৰু এজ এ ৰিলেক্সেশ্যনখিনি আপোনাৰ কেটেগৰী ৱাইজ এজ পাৰ যিটো গভৰ্ণমেণ্ট ৰুলছ আছে সেইটো হিচাপত এপ্লিকেবল হ'ব। দিয়া চাই লওক ইণ্টাৰভিউ শিডিউল এণ্ড ভেন্যুটো দি আছে, য'ত আপোনাৰ যদি আপুনি ইণ্টাৰেষ্টেড হয়, যিটো আপোনাৰ টাইম দি আছে ইণ্টাৰভিউৰ কাৰণে ৰেজিষ্ট্ৰেশ্যন কৰা, আৰু ভেন্যুটো আপুনি তাতে ভালকৈ নোট কৰি ল'ব। এইটো ভেন্যু আপোনাৰ ইণ্টাৰভিউৰ টাইমখিনি আপোনাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হ'ব গৈ আছে। যদি আপুনি প্ৰজেক্ট চাইণ্টিষ্টত পোষ্টত এপ্লাই কৰি আছে, দেন আপুনি ইণ্টাৰভিউ যিটো টাইম দি আছে ডেট, লগতে আপোনাৰ 25 May 2026 ডেটটো দি আছে, আৰু ৰেজিষ্ট্ৰেশ্যনৰ টাইম দি আছে আপোনাৰ 9:30 AM পৰা আপোনাৰ 10:30 AM লৈ কিনে আপুনি তাতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। আৰু ইণ্টাৰভিউ যিটো টাইম দি আছে 10:30 AM পৰা আপোনাৰ ইণ্টাৰভিউটো ষ্টাৰ্ট হ'ব। যদি আপুনি প্ৰজেক্ট এছিষ্টেণ্ট একাউণ্টেণ্ট পোষ্টত এপ্লাই কৰি আছে, তাতে যিটো ইণ্টাৰভিউ ডেট দি আছে 25 May 2026 হ'ব। আপোনাৰ যিটো ৰেজিষ্ট্ৰেশ্যনৰ টাইম দি আছে 10:30 AM পৰা আপুনি 11:30 AM লৈ কিনে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, আৰু আপোনাৰ যিটো ইণ্টাৰভিউ টাইম দি আছে 11:30 AM পৰা আপোনাৰ ইণ্টাৰভিউ ষ্টাৰ্ট হ'ব। ইণ্টাৰভিউ ভেন্যুটো দি আছে, আপুনি এইটো নোট কৰি ল'ব। এইটো ভেন্যুত আপুনি যাই কিনে ইণ্টাৰভিউ ফেচ কৰিব লাগিব। চায়েন্স চিটি গুৱাহাটী য'ত দি আছে, আৰু আপোনাৰ ভিলেজ দি আছে টেপেচিয়া সোণাপুৰ গুৱাহাটী। পিন নাম্বাৰটো দি আছে 782402। এইটো এড্ৰেছ আপুনি নোট কৰি ল'ব। এটা আপোনাৰ ইণ্টাৰভিউ ফেচ কৰিব লাগিব। কেনেকৈ আপুনি এপ্লাই কৰিব, যদি আপুনি ইণ্টাৰেষ্টেড, কেইবাটা ষ্টেপ ফ'ল' কৰিব লাগিব। য'ত আপোনাৰ অনলাইন এপ্লাই প্ৰচেছ নহয়, আপুনি অফলাইনতহে এপ্লাই কৰিব লাগিব। ফাৰ্ষ্টত আপুনি আছাম যিটো ষ্টেণ্ডাৰ্ড ফৰ্ম আছে, আছাম গেজেট 9, যিটো আপুনি জব এলাৰ্ট এছকে পৰ্টেলৰ পৰা ডাউনলোড কৰিব পাৰিব। যদি আপুনি ইণ্টাৰেষ্টেড হয়, আৰু কেনেকৈ ফিল আপ কৰিব লাগে, কেনেকৈ ডাউনলোড কৰিব ফৰ্ম ৰিগাৰ্ডিং, মই আই বাটনত ভিডিঅ' এটা প্ৰভাইড কৰিছোঁ, তাতে ক্লিক কৰিলে আপুনি এইটো ৰিগাৰ্ডিং ভিডিঅ' এটা চেক কৰিব পাৰিব।
লগতে আপুনি ফৰ্মটো কেয়াৰফুলি ফিল আপ কৰিব লাগিব। ফিল আপৰ ভিডিঅ'টো মই অলৰেডি প্ৰভাইড কৰিছোঁ আই বাটনত। যদি আপুনি ইণ্টাৰেষ্টেড হয় তাতে ক্লিক কৰি কিনে আপুনি চেক কৰিব পাৰিব কেনেকৈ ষ্টেণ্ডাৰ্ড ফৰ্মটো ফিল আপ কৰিব পাৰে। লগতে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মই ষ্টেণ্ডাৰ্ড ফৰ্মৰ লিংকটো দি দিম, তাতে ক্লিক কৰি কিনে ষ্টেণ্ডাৰ্ড ফৰ্মটো আপুনি ডাউনলোড কৰি ল'ব। নেক্সট আপোনাৰ যিখিনি কেৰি কৰিব লাগিব ডকুমেণ্টছখিনি, য'ত আপোনাৰ সেলফ এটাচ কৰিব আপুনি ফাৰ্ষ্টত জেৰেক্স কৰি ল'ব, য'ত আপোনাৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন লগতে আইডি প্ৰুফ, এড্ৰেছ প্ৰুফ লগতে এক্সপিৰিয়েঞ্চ থাকিলে এক্সপিৰিয়েঞ্চৰ ডকুমেণ্টছখিনি আপুনি জেৰেক্স কৰিব আৰু তাতে সেলফ এটাচ কৰিব। লগতে আপুনি যেতিয়া ইণ্টাৰভিউ ফেচ কৰিব তাতে আপুনি অৰিজিনেল ডকুমেণ্টছখিনি লৈ যাব, তাতে আপোনাৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব। লগতে আপোনাৰ যিটো টাইম দি আছে টাইমটো আপুনি তাৰ আগতে ভিজিট কৰিব, কৰি কিনে যিটো ৰেজিষ্ট্ৰেশ্যন টাইম দি আছে সেইটো মই ৰেজিষ্ট্ৰেশ্যন কৰিব, তাৰপিছত আপুনি ইণ্টাৰভিউ এটেম্প কৰিব লাগিব। ইম্পৰ্টেণ্ট যিখিনি লিংক আছে মই এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত প্ৰভাইড কৰি দিম, আপুনি তাতে চেক কৰিব পাৰিব। লগতে আপুনি জব এলাৰ্ট এছকে পৰ্টেলত ভিজিট কৰিব পাৰে, তাতে আপুনি চেক কৰিব পাৰিব। যদি এইটো ৰিকুৱাৰমেণ্ট ৰিগাৰ্ডিং কোনো ধৰণৰ কুৱেশ্যন থাকে ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব। উইদিন 48 আৱাৰ্ছৰ ভিতৰত আপুনি জব এলাৰ্ট এছকে টিমৰ পৰা ৰেছপন্স পাব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিঅ' মই ইমানতে সামৰিছোঁ।